মাছৰ পৰিমাণ ধৰিলোঁ ব্যক্তি আৰু সমাজৰ চৰিত্ৰ গঠন কৰে তাকে শিল্প শিলশব্দৰ শিল্পী হোৱাটো সহজ নহয় শিল্পী শব্দটোৰ মূল শব্দটো হ'ল সংস্কৃত শিল মূল শব্দটো হ'ল শিল সদৌ সাংস্কৃতিক সুৰক্ষা পৰিষদৰ উদ্যোগত আৰু দিছপুৰ প্ৰেছ ক্লাব ছানৰাইজ ফাউণ্ডেশ্যনৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে জনকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে ভালেকেইটা কাৰ্যসূচী হৈ গৈছে। আজি নিৰ্ধাৰিত কাৰ্যসূচী এনেধৰণৰ আছিল বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ। এই আটাইকেইটি কাৰ্যসূচীতে আমি অংশগ্ৰহণ কৰিবলৈ সদৌ সাংস্কৃতিক সুৰক্ষা পৰিষদৰ পৰামৰ্শদাতা পদ্মভূষণ যতীন গোস্বামী মহোদয়, পদ্মশ্ৰী দুন ভূঞা মহোদয় আৰু অসম গৌৰৱ ৰঞ্জিত গগৈ ডাঙৰীয়াৰ লগতে কেইবাজনো বিশিষ্ট সংগীত শিল্পীক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। বৰ্তমান এই কাৰ্যসূচীৰ লগত আমি কেইবাখনো চিত্ৰ বিদ্যালয় আমি উদীয়মান কণ চিত্ৰশিল্পীক আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে থলীতে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিয়ে আছে ইতিমধ্যে। তাৰপিছতে আমাৰ স্মৃতি ৰোমন্থন বুলি এটি কাৰ্যসূচী আছে। সেই কাৰ্যসূচীত জুবিন গাৰ্গৰ লগত সান্নিধ্য অন্তৰংগ হৈ থকা কেইজনমান বিশিষ্ট শিল্পীয়ে তেখেতৰ স্মৃতি ৰোমন্থন কৰি আপোনালোকৰ আগত আমাৰ আগত তেখেতৰ বিষয়ে ক'ব। আৰু এই কাৰ্যসূচীৰ মাজতে নাহৰ পুলি ৰোপণ কাৰ্যসূচী আছে আৰু সমূহীয়া মায়াবিনী গীত পৰিৱেশন আছে আৰু শেষত সন্ধিয়া 6 বজাত সমূহীয়াভাৱে এই স্থানতে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপ্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।